মই আজি 15 ফেব্ৰুৱাৰী 2025 তাৰিখে আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰিতৰা পৰীক্ষা কেন্দ্ৰটোত মুঠ 150 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু তাৰ ভিতৰত 75 গৰাকী ছাত্ৰ আৰু 75 গৰাকী ছাত্ৰী আছে, সমান সংখ্যক দুয়োটাৰে। আৰু অতি সুকলমে আমাৰ পৰীক্ষা কেন্দ্ৰটো আমি সাজু কৰি উলিয়াইছোঁ। খন্তেক পিছতে আমি পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ বিতৰণ কৰিম। বাকী ইতিমধ্যে সেৱাই দিয়া নিৰ্দেশনা মৰ্মে আমাৰ যিখিনি OMR চিট আৰু এনচাৰ বুকলেট এইখিনি ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা হৈছে। তেখেতসকলে দিয়া নিৰ্দেশনা মতে 8:55 আমি প্ৰশ্ন কাকতসমূহ তেওঁলোকৰ হাতত তুলি দিম আৰু আটাইলে আমি শুভেচ্ছা জ্ঞাপন কৰি আৰু সকলোকে ধন্যবাদ জনাই আমাৰ এই কেন্দ্ৰটো আমি পৰিচালনা কৰিম বুলি ভাবিছোঁ। আহি পাইছোঁ সঠিক টাইমতে বিয়াৰ মেথি হায়াৰ ছেকেণ্ডেৰী স্কুলত। এতিয়া মোৰ তৰফৰ পৰা সকলোখিনি আপোনাৰ ষ্টুডেণ্টছক অল অভাৰ আছাম অল বেষ্ট উইচেছ। সকলো কাম কাজ ঠিকে চলি আছে ইয়াতে। Darman